মনত পৰিছে মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ একদম শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ভেলীৰ পৰা ব্ৰহ্মপুত্ৰ ভেলীলৈকে মই যাওঁতে ৰাস্তাত এই যে ৰঙা পাৰি লগোৱা চাদৰ লগোৱা বাইদেউসকল দেখো এই বাইদেউসকলক দেখি আজি মই এটা কথা কেমেৰাত দেখুৱাই দিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা যে তোমালোকে যে পাৰি লগোৱা চাদৰ পিন্ধোৱা অসমৰ স্বাভিমানী মহিলা অমৃত বৃক্ষ অৰুণোদয় অমৃত কলেহৰ নামত মাইক্ৰ ফাইনেন্সৰ নামত পাৰি লগোৱা চাদৰ পিন্ধাই পিন্ধাই যে ঠগাইছিলা আজি কংগ্ৰেছৰ মিটিঙত পাৰি লগোৱা চাদৰ পিন্ধি আহি প্ৰত্যাহ্বান জনাইছে যে চোৱা আমি একো নাপাওঁতেও কংগ্ৰেছৰ বিচাৰধাৰাৰ কাৰণে পাৰি লগোৱা চাদৰ পিন্ধি কংগ্ৰেছৰ বিজয়ত আহিছো মই আজি আপোনালোকক দুটামান কথা মই ক'ব বিচাৰিছো যে মই হাফিজা বেগম ডাঙৰীয়ানীক যেদিনাখন জিলা সভানেত্ৰী দিছো মোৰ তেওঁৰ ওপৰত এটা কনফিডেন্স আছে যে তেওঁ পাৰিব যুঁজিব আৰু তেওঁৰ নেতৃত্বতে মহিলাৰ এই লখিমপুৰ জিলাৰ আটাইকেইটা চিটত মহিলাক উলিয়াই আনি চাবিছত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি গোটেইকেইটা আসন তাত দিম দুৰ্ভাগ্যজনক কথা যে যিটো লখিমপুৰ লোকসভাৰ সমষ্টিৰ পৰা তিনিবাৰকৈ আমাৰ ৰাণী নৰহ ডাঙৰীয়ানী ইয়াৰ পৰা জিকি গৈছে বিধায়ক ঘনবুঢ়া ডাঙৰীয়া ইয়াৰ পৰা জিকাই গৈছে কিন্তু আপোনালোকে এনেকুৱা এজন মানুহ ইয়াৰ পৰা জিকাই পঠাইছে যি কেৱল কমিছনৰ বাহিৰে বাকী একো কথা বুজি নাপায় কেৱল ধান্দা আৰু ধান্দা এইবাৰ মই কৈছো লখিমপুৰ সমষ্টিৰ ৰাইজে লখিমপুৰ লোকসভাৰ অন্তৰ্গত লখিমপুৰ জিলাৰ অন্তৰ্গত আটাইকেইটা চিট পুনৰ কংগ্ৰেছক দি এবাৰ ছাব্বিছত বিজেপিক এশিকা দিব লাগিবনে এতিয়া মই মহিলাসকলক এটা কথা মনত পেলাই দিব বিচাৰিছো যে কিয় কংগ্ৰেছক আপোনালোকে ভোট দিব লাগিব আমাক বহুতে সোধে যে আপোনালোকে যে হিমন্ত বিশ্ব শৰ্মাক মিটিঙত গলে গালি পাৰে কিয় মানুহজনক গালি পাৰে আমি হিমন্ত বিশ্ব শৰ্মাক গালি নাপাৰো আমি সেইজন মানুহক গালি পাৰিছো যিজন মানুহে অসমৰ 3,56,00,000 মানুহৰ তেজ পানী কৰা ঘাম মাটিত পৰা কৰ কাতলৰ পইচাৰে কেৱল আৰু কেৱল মানুহৰ মাজত হিন্দু মুছলমানৰ বিভাজন আনে লুণ্ঠন আৰু লুণ্ঠন কৰিছে সেনেকুৱা লুণ্ঠন কৰা মানুহ এজনক পুনৰ ছাব্বিছত দিছপুৰত বহাব নেকি বহাবনে সেই মই মাতৃ সমাজক কৈছো যে যোৱা 9টা বছৰত অসমৰ প্ৰাথমিক বিদ্যালয় পৰ্যায়ত 7 লাখ অসমীয়া ল'ৰা ছোৱালীয়ে স্কুল যোৱা বন্ধ কৰিছে আৰু 7,000 অসমৰ অসমীয়া মাধ্যমৰ স্কুল বন্ধ হৈছে আৰু মুখ্যমন্ত্ৰীয়ে অসমৰ উদীয়মান যুৱকক বন্দুকৰ লাইসেন্স ল'বলৈ উৎসাহিত কৰিছে আৰু স্কুল বন্ধ কৰি অলিয়ে গলিয়ে মদ আৰু ড্ৰাগছৰ বেহাৰ মদৰ ৰাজহৰে ৰাইজক তেওঁলোকে লুণ্ঠন কৰিছে মই আজি লখিমপুৰৰ পৰা অসমৰ মাতৃ সমাজক প্ৰশ্ন কৰিব বিচাৰিছো 7,000 স্কুল যদি বন্ধ হয় 7 লাখ ল'ৰা ছোৱালীয়ে যদি স্কুল নোযোৱা কৰে 7 লাখ ল'ৰা ছোৱালীৰ হাতত যদি বন্দুকৰ লাইসেন্স দি দিয়া হয় 7 লাখ ল'ৰা ছোৱালীয়ে যদি ড্ৰাগ আৰু মদৰ আসক্ত হয় অসমত অসমীয়া কুশলে থাকিবনে নাথাকে মই মাতৃ সমাজক হাত জোৰ কৰি আসল পাতি মই অনুৰোধ জনাইছো যে ছাব্বিছত যদি বন্দুকৰ গলিত আত্মহত্যা কৰিব বিচৰা বা বন্দুকৰ গলিত হত্যাৰ পৰা বাচিবৰ কাৰণে স্কুল বিলাক বন্ধ হোৱা স্কুল খুলিবৰ কাৰণে মাতৃ সমাজে যদি সংকল্প নলয় অসমত অহা 5 বছৰত এখন ৰক্তাক্ত অসম হ'ব আৰু সেই অসমৰ দায়িত্ব কোনে ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই নলয় আপোনাৰ মোৰ দৰে অভিভাৱকে দায়িত্ব ল'ব লাগিব
মই সেই আহ্বান জনাইছো যে ২৬ত বন্ধ হোৱা স্কুলবিলাক পুনৰ খুলিবৰ কাৰণে বন্দুকৰ যাতে অনুজ্ঞাপত্ৰ কাকো যাতে তেনেকে দিব নোৱাৰে, মদ আৰু ড্ৰাগছৰ বেহা বন্ধ কৰিবৰ কাৰণে কংগ্ৰেছৰ চৰকাৰ আনিব লাগিব। লাগিব নে নালাগিব? মই মাতৃ সমাজক সুধিব বিচাৰিছো, হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বিজেপিক ভোট দিয়া মাইক্ৰ ফাইনেন্স আমি ফ্ৰী কৰি দিম, আৰু আমাৰ সহজ সৰল মহিলাই মাইক্ৰ ফাইনেন্স ফ্ৰী পোৱাৰ নামত হিয়া উজাৰি বিজেপিক দিছপুৰত বহুৱালে। আৰু আজি দুৰ্ভাগ্যজনক কথা, মাইক্ৰ ফাইনেন্সৰ সেইসকল নিচলা সহজ সৰল মাতৃ মহিলাক আজি মাইক্ৰ ফাইনেন্সে চক্ৰবৃদ্ধি সুদত নগৰ নাকতি কৰিছে। কৰিছে নে নাই? এওঁলোকে কৈছে লাখপতি বাইদেউৰ কথা। মই আজি আপোনালোকক লখিমপুৰৰ পৰাই সমগ্ৰ মাতৃ সমাজক মই বুজাই দিব বিচাৰিছো, লাখপতি মানে কি? এগৰাকী মহিলাৰ নামত ১ লাখ টকা দিলে লাখপতি, হয়নে নহয়? কিন্তু আপোনালোকেতো জানে বেংকত প্ৰথমতে ২৫,০০০ টকা, তাৰপিছত স্কিম দিব লাগিব, কাগজ ফটোষ্টেট কৰি কৰি ৰক্ষা পোৱা নাই, তাৰপিছত ১০ গৰাকী মহিলাৰ গোটত ১ লাখ টকা দিলে তেওঁ লাখপতি হল নে ১০,০০০ টকীয়া হল? আজি অংকটো ঘৰত গৈ কৰি ল'ব। ৰাম ঠগন দিছে। আকৌ কলে যে অমৃত বৃক্ষ ৰোৱা, এণ্ড্ৰইড ফোনত ফটো মাৰি দিবা, ১০,০০০ টকাকৈ দিম। আমাৰ সহজ সৰল মহিলাসকলে ওচৰৰ মোবাইলৰ দোকানত EMI গৈ এণ্ড্ৰইড ফোন ললে, সেলফি উঠিলে, মুখ্যমন্ত্ৰীৰ সেই পৰ্টেলত ফটো দিলে, ১০,০০০ টকা অমৃত বৃক্ষৰ নামত পালে নেকি? পাইছে নেকি? নাই পোৱা। কিন্তু EMI যে ইণ্টাৰেষ্ট লগাই ১০,০০০ টকাৰ মোবাইলটোত ১৪,০০০ টকা ভৰিবলগীয়া হ'ল, অংকটো আজি ঘৰত কৰি ল'ব। হয়নে নহয়? অৰুণোদয় নামত ভুৱা অৰুণোদয় ফৰ্ম যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে বিতৰণ কৰিলে। অৰুণোদয় ২ মাহ অৰুণোদয় দি ৩ মাহ অৰুণোদয় বন্ধ থাকে, হয়নে নহয়? আৰু ৩ মাহৰ যেতিয়া ৰিনুৱেল কৰিবলগীয়া হয়, কাউন্সিলৰ বা পঞ্চায়তত গৈ আকৌ ৭০০ টকা দি অৰুণোদয় ফৰ্ম ল'ব লাগে, হয়নে নহয়? হয়নে? গতিকে এখন বাকী আৰু ফাঁকিৰ চৰকাৰ। এতিয়া মুখ্যমন্ত্ৰীয়ে মাহে মাহে ৫,০০০ কোটি টকাৰ ধাৰ লৈছে, এফালে ১২৫০ টকা দিছে, আনফালে আপোনাৰ স্বামী জেক কাটি দৈনিক ঘৰৰ পৰা ৫০০ৰ পৰা ৪০০ টকা ওলাই লৈ গৈছে। অংকটো মই বুজাই দিছো। ৪৫০ টকাৰ চিলিণ্ডাৰ। ইহঁতে কৈছিলে যে कांग्रेस 70 साल कांग्रेस ने जो नहीं कर पाया 7 महीना दीजिए हम करके दिखाएंगे। 70 বছৰত কংগ্ৰেছে গেছৰ চিলিণ্ডাৰৰ দাম বঢ়াই বঢ়াই 450 টকা কৰিছিলে, আৰু এওঁলোকে 5 বছৰত গেছৰ চিলিণ্ডাৰৰ দাম 1250 টকা, আৰু আমাৰ প্ৰবল প্ৰতিবাদত 950 টকালৈ এওঁলোকে দাম কমাইছে। তাৰ মানে এওঁলোকে এফালে 1250 টকা দিছে, আনফালে 500 টকা চিলিণ্ডাৰৰ পৰা কাটি নিছে। নিছে নে নাই? আপোনালোকক ইলেকশ্যনৰ আগত কৈছিলে যে 300 ইউনিট বিজুলী ফ্ৰী দিব, কৈছিলে নে নাই? বিজুলী যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ আছিলে পাৰ ইউনিট 2 টকা 25 পইচা আছিলে, হয় নে নহয়? আৰু এতিয়া 7 টকা 25 পইচা। তাৰ মানে 5 টকাকৈ বিজুলীৰ পৰা কাটি নি 1250 টকাত লগাইছে। গম পাইছে নে নাই? এটা গেষ্ট্ৰিকৰ টেবলেটৰ দাম 4 টকা আছিলে, এতিয়া পেণ্টাচিল 40 18 টকা দাম হ'ল। তাৰ মানে 16 টকাকৈ এটা গেষ্ট্ৰিকৰ টেবলেটত লৈ গৈছে। 42% এওঁলোকে মেডিচিনৰ দাম বৃদ্ধি কৰিছে। এইবোৰ কথা মহিলা সমাজে যদি বুজি নাপায়, অনাগত দিনত মই আপোনালোকক কওঁ, কালি গুৱাহাটীৰ মালিগাঁও এজন ল'ৰাই বেংকৰ পৰা পইচা লৈ উলিয়াই গৈছিলে, আৰু 2জন ল'ৰা বাইকত আহি
মূৰত পিষ্টল লগাই বেগটো কাঢ়ি পইচা লৈ গুচি গ'ল। আজি গুৱাহাটীত চেইন পিন্ধি আপুনি ৰাস্তাত যাব নোৱাৰে, কাৰণ মানুহৰ হাতত পইচা নাই। আৰু এইটো অৱস্থা লখিমপুৰতো হৈ আছে, বেছি দিন নাই। মোৰ লগত গুৱাহাটী মেডিকেল কলেজত ওলাও, আজি তাৰিখত আয়ুষ্মান কাৰ্ডৰ কথা কয়। আয়ুষ্মান কাৰ্ড কোনো ধৰণৰ নাৰ্ছিং হোমে আজি তাৰিখত আয়ুষ্মান কাৰ্ডত ট্ৰিটমেণ্ট নকৰে, কাৰণ কোটি কোটি টকা চৰকাৰে নাৰ্ছিং হোমক অনাদায় দিবলৈ আছে। আজি তাৰিখত থলুৱা যিসকল ঠিকাদাৰ আছে, লখিমপুৰৰ ঠিকাদাৰসকলক সুধিব, বাকী কৰি কাম কৰিছে, জল জীৱন মিছনত যিসকল ঠিকাদাৰে কাম কৰিছে, বাগানত যিবিলাক তেওঁলোকে স্কুল বনাইছে, এজনো ঠিকাদাৰে পইচা পোৱা নাই। সেইকাৰণে এই কথাবিলাক ঢাকিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই হিন্দু আৰু মুছলমানৰ মাজত এখন বিভাজন আনি বুলডোজাৰ লগাই উচ্ছেদৰ ৰাজনীতি কৰে এক বিভীষিকাৰ সৃষ্টি কৰিব বিচাৰিছে। আজি আমি লখিমপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছো, অসম চুক্তিৰ আধাৰত 1970 চনৰ 25 মাৰ্চৰ আগত সি হিন্দুৱে হওক বা মুছলমানেই হওক, 25 মাৰ্চৰ পিছত অহা এজনো সন্দেহযুক্ত অবৈধ লোকে যাতে অসমত সংস্থাপন নাপায় তাৰ কাৰণে আমি দাবী জনাইছো। কিন্তু এই সকলো হঠকাৰী সিদ্ধান্ত তল পেলাবলৈ গৈ হিন্দু মুছলমানৰ মাজত বিভেদন আনি 54,000 বিঘা অসমৰ খিলঞ্জীয়া থলুৱাৰ মাটি আদানী আম্বানীক পানীদাৰত দিব কংগ্ৰেছে কেতিয়াও এইটো মানে লোৱা নাই আৰু নলওঁ। ল'ব নেকি? এটা জাতিৰ যদি ভাষা নাথাকে, এটা জাতিৰ যদি ভূমিৰ অধিকাৰ নাথাকে, সেই জাতিটো জাতি হৈ থাকিবনে? নাথাকে। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই যোৱা পৰহি কৈছে যে কোনো অচিনাকি মানুহ মিয়া মিয়াকৈ নচলিলে মিয়া কাম কাৰ্ডখন। এতিয়া চিনাকি অচিনাকি মানুহৰ কথা কৈছে, ওলা উবেৰ অচিনাকি মানুহৰ কথা কৈছে। মই আজি লখিমপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক পঠিয়াই দিব বিচাৰিছো, আমিও ওলা উবেৰত উঠো। যিসকল ল'ৰা অসমীয়া ল'ৰাই দগাবাজ বা চুৰ ডকাইত নকৰি এখন গাড়ী লোনত লৈ EMI ভৰি ওলা উবেৰ চলাই ল'ৰা ছোৱালীক স্কুলত পঢ়াই ঘৰ ভাড়া দি স্বাভিমানেৰে কিবা কাম কৰি আছে, সেই সকল ল'ৰা ছোৱালীক অচিনাকি সন্দেহযুক্ত বুলি কৈ অসন্মান নকৰিবৰ কাৰণে সকীয়াই দিছো। আৰু যদি আপোনালোকক কৈছো সেইবিলাক যদি সন্দেহযুক্ত হয়, ডাবল ইঞ্জিনৰ চৰকাৰে কিয় তেওঁলোকৰ নথি পত্ৰ পৰীক্ষা কৰি তেওঁলোকক কিয় ডিপৰ্ট কৰা নাই? এক বৃহৎ প্ৰশ্ন। মোৰ কেতিয়াবা দুখ লাগে, বহু মানুহৰ আজিকালি মেণ্টেলিটি এনেকুৱা হৈছে চেডিষ্টিক প্লিজাৰ, যে তেওঁৰ ঘৰত যদি বুলডোজাৰ লাগিছে, মোৰ ঘৰত যদি লগা নাই, যাৰ ঘৰত লাগিছে লাগি থাকক বুলি যিটো মানসিকতা ডেভেলপ হৈছে, ই দুৰ্ভাগ্যজনক কথা। আজি তাৰিখত মানুহৰ এনেকুৱা হৈছে যে তেওঁৰ ঘৰত জুই লাগিছে, মোৰ ঘৰত যদি লগা নাই, লাগক যাওঁ তাৰ ঘৰত জুই। এই মানসিকতাৰ পৰা অসমীয়াৰ মাতৃ সমাজ ঐক্যবদ্ধভাৱে ওলাই আহিব লাগিব। কাৰণ যিদিনা সেই জুয়ে আপোনাক বহিব, সেইদিনাখন কিন্তু কান্দিবলৈ কাষত কাকো বিচাৰি নাপাব। এই কথাটো সকলোৱে চিন্তা কৰা ভাল। সেয়ে মই আপোনালোকক এটা কথা কৈছো, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে আমাৰো দায়িত্ব আছে। অকল গৌৰৱ গগৈ ডাঙৰীয়াই, অকল মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, ঘন বুঢ়াগোহাঁই, ৰাণী নৰা ডাঙৰীয়া, আমি অকলে চৰকাৰ আনিব নোৱাৰো। চৰকাৰ আনিবলৈ হলে অসমৰ সুধী সমাজ ওলাই আহিব লাগিব। মই সদায় কৈ আছো যে এইবাৰ চৰকাৰ, যোৱাবাৰ আপোনালোকে দেখিছে যে উপ নিৰ্বাচনত সামগ্ৰীত বিধায়কৰ গাড়ী ভাঙি দিয়া হৈছে, বিধায়কক ৰগৰে মাৰা হৈছে, সাংসদক তাত স্কুটিৰ পৰা পেলাই ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰহাৰ কৰা হৈছে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব, পুলিচ আৰু বুলডোজাৰ লগাই আমি সষ্টম হৈ থাকিব লাগিব। এইবাৰ আমি সজাগ যদি হৈ নাথাকো,
এইবাৰ নিৰ্বাচনে শেষ নিৰ্বাচন হ'ব। ইয়াৰ পিছত মানুহে ভয় আৰু ভীতিগ্ৰস্ত হৈ অনাহাৰত এই হিটলাৰৰ নীতিৰ নিচিনা মানুহৰ আচলত হাত পাতি মানুহ থাকিব লাগিব। সেইকাৰণে সিদ্ধান্ত ৰাইজৰ হাতত। মই সদায় কৈছো যে ৰাইজৰ ক্ষমতা আমি পাহৰি গৈছো। ৰাইজৰ সবতছে ডাঙৰ ক্ষমতা হৈছে ভোটাধিকাৰ। আপোনালোকৰ এটা এটা ভোটত তাত হিমন্ত বিশ্ব শৰ্মাই টিঘিল গিলাই আছে। আৰু ইয়াৰ যিজন বিধায়ক, মই নাম নলওঁ, সেইজন বিধায়কো আপোনালোকৰ শুদ্ধ চিন্তা কাৰোবাৰ নোহোৱাৰ কাৰণে আজি তাত সিন্ডিকেট চলাই আছে। মই ৰাইজক অনুৰোধ জনাইছো, 5 বছৰৰ কাৰণে যদি নিৰ্বাচনৰ আগদিনাখনৰ ধামখুমীয়াত নিজৰ এই ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰত যদি সিদ্ধান্ত লওঁতে ভুল হয়, তেতিয়াহ'লে অনাগত দিনত ভূপেন হাজৰিকাই কোৱাৰ দৰে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসতলে যাব, অসমত অসমীয়া ভগনীয়া হ'ব। গতিকে আমি সকলোকে লৈ এখন বৃহত্তৰ অসম, চাওলুং চুকাফা তেখেতে বৃহত্তৰ বৰ অসম বনাই গৈছিলে। আমি সকলোকে ল'ব লাগিব, সকলোৰে লগত জিন যাব লাগিব, সকলোৰে লগত মিলিব লাগিব। তেহে বিশ্বই আমাক শক্তিশালী বুলি ভাবিব। আমি যদি ভাবো তেওঁ গোহাঁই, তেওঁ বড়ো, তেওঁ ৰাভা, তেওঁ শৰ্মা, আমি যদি এইদৰে বিজেপিৰ যিটো ডিভাইড এণ্ড ৰুল পলিচি, ইয়াত যদি ভাগ ভাগ হৈ যাওঁ, অসমত অসমীয়া নিথৰুৱা হ'ব। আপোনালোকক মই আজি ইয়াত বহি থকা সকলো শিক্ষিত সমাজ, মই এইকাৰণে কৈছো, আজি APSCৰ পৰা এওঁলোকে অসমীয়াৰ কথা কয়। আজি APSCৰ পৰা অসমীয়া ভাষাটো এওঁলোকে জোৰ জবৰদস্তি বলপূৰ্বকভাৱে নাইকিয়া কৰিলে। আজি 7,000 যে স্কুল বন্ধ হ'ল, আপোনালোকে ভাবিছেনে যে যিবিলাক স্কুল বন্ধ হ'ল, আমাৰ সেই ৰিক্সা চলোৱা, আমাৰ ঠেলা চলোৱা, আমাৰ চতুৰ্থ কৰ্মচাৰীজনৰ ল'ৰা ছোৱালীয়ে ক'ত পঢ়িব? স্কুল যদি নাথাকে, ল'ৰা ছোৱালী যদি শিক্ষিত নহয়, সমাজ শিক্ষিত হ'বনে? এক বৃহৎ প্ৰশ্ন। সেয়ে মই বহুত দীঘলীয়া নকৰি ব্লক আৰু মণ্ডলৰ সভানেত্ৰীসকলক মই অনুৰোধ জনাইছো, জিলাই কেৱল আপোনালোকক চাৰ্কুলাৰ দিব, ব্লকে মণ্ডললৈ দিব, মণ্ডলে বুথ পৰ্যায়ত শক্তিশালী কৰিব লাগিব। ঘৰে ঘৰে গৈ বিজেপিৰ বাকী আৰু ফাঁকিৰ কথাবোৰ বুজাব লাগিব। আপোনালোকক 1250 টকা দিছে। পৰহি দিনাখন হিমন্ত বিশ্ব শৰ্মাই কৈছে যে দুৰ্নীতি কৰিলে বিজেপিও বাচি নাযায়। মই আজি লখিমপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছো, পুৰণা দুৰ্নীতি বাদ দিলো, তোমালোকৰ যে গিৰ গাঁৱৰ পইচা জয়ন্ত মল্ল, দিলীপ শইকীয়াহঁতে যে আত্মসাৎ কৰিছে, গিৰ গাঁৱৰ তদন্ত কেতিয়া হ'ব? গিৰ গাঁৱৰ হিচাপ লওঁতে তোমালোকে বুলডোজাৰ লগাই তল পেলাব বিচাৰিছা। কংগ্ৰেছত লাখ লাখ মানুহ আছে, যিমান বুলডোজাৰ নলগোৱা, যিমান তোমালোকে অচিনাকি বুলি কৈ নেৰেটিভ সৃষ্টি নকৰা, তোমালোকে ৰেট হল মাইনিঙৰ যি কাম কৰিছা, তাত প্ৰাণ যোৱা শ্ৰমিকৰ জীৱন যোগ গৈছে, সেই কথা আমি পাহৰি নাযাওঁ। মই সেয়ে আপোনালোকক কৈছো, তৃপ্তি নলব যে মুছলমানক খেদিছে। কোনো মুছলমানক খেদা নাই। এফালে উচ্ছেদ কৰিছে, এফালে 50,000 টকা দিছে, এফালে উচ্ছেদ কৰিছে, এফালে একঠাকৈ মাটি দিছে। মই আজি ইয়াত থকা বিধায়কজনক কৈছো, সাহস আছে যদি শ্বেতপত্ৰ দিয়া, উচ্ছেদ কৰা সেইবিলাক মানুহক যে সন্দেহযুক্ত বুলি কৈছা, ক'ত পঠাইছা? কংগ্ৰেছে আজি শ্বেতপত্ৰ বিচাৰিছে। আৰু যদি পঠোৱা নাই, অসমৰ ৰাজকোষৰ টকা অপব্যয় কৰি এফালে উচ্ছেদ কৰি আনফালে কিয় 50,000 টকাকৈ আমাৰ তেজ পানী কৰা, ঘাম মাটিত পৰা পইচাৰ অপব্যৱহাৰ কৰিছে, তাৰ হিচাপ অসমৰ কংগ্ৰেছৰ প্ৰতিজন কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ বিধায়কজনক সোধক। মই সেই আহ্বান জনাইছো, অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিকে কৰি আজিৰ তাৰিখত মেডিচিনৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তুৰে দাম বৃদ্ধি হৈছে। এই গোটেই কথাবিলাক ৰাইজৰ মাজত লৈ যাব লাগিব, বুজাব লাগিব আৰু মাতৃ সমাজে বুজিব লাগিব। শেষত মই আপোনালোকক আহ্বান জনাইছো যে আজি গৈ এখন কাগজ ল'ব, কাগজখনত যোৱাটো 10টা প্ৰায় 9টা বছৰত
বিজেপিয়ে কৰা বাকি আৰু ফাঁকে হিসাব ল'ব লাগিব। एक नंबर फाके के जो 7 साल कांग्रेस ने नहीं कर पाया 7 महीना में करके दिखाएंगे। की करें बोले কৈছিলে 16 में विदेशी खेदिले नेকি 15 लाख टका দিম বুলি কৈছিলে দিলে নেকি 2 কোটিকে চাকৰি দিম বুলি কৈছিলে দিলে নেকি বছৰি 5 লাখ চাকৰি হিমন্ত বিশ্ব শৰ্মাই দিম বুলি কৈছিল দিলে নেকি নাই দিয়া হাতত 15 লাখ আৰু দিম বুলি কৈছিলে দিছে নেকি মাইক্ৰো ফাইনেন্স ফ্ৰী কৰালে নেকি নাই কৰা অমৃত বিক্ষক টকা 10,000 দিলে নেকি নাই দিয়া আপোনালোকক মই সেই কাৰণে কৈছো বাকি আৰু ফাঁকে এই গুটে কথাবিলাক আপোনালোকে মনত ৰাখি থোৱা ভাল সেই কাৰণে অহা নিৰ্বাচনত যাতে আৰু বাকি আৰু ফাঁকে কোনো দস্তাবেজ যাতে কোনো গুহাৰি যাতে আমাক দিব নোৱাৰে তাৰ কাৰণে মহিলা সমাজে হস্তম হৈ থাকিব লাগিব থাকিবনে মোৰ বিশ্বাস যে এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত 2026 দিছপুৰত কাৰ চৰকাৰ হ'ব কংগ্ৰেছৰ চৰকাৰ হ'বনে নহ'ব হ'বনে আমি যুঁজিম আৰু আমি জিকিম কংগ্ৰেছ राहुल गांधी गौरव गगৈ राहुल गांधी गौरव गगৈ मल्लिकार्जुन खड़गे कांग्रेस जय